Hello everyone, welcome back to Life of Tisnar অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এইখিনি বুধবাৰৰ ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছো ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ পৰা আৰু আজি বনাইছো আলু পৰঠা আৰু আলু পৰঠাখনৰ ওপৰত বহুত কিয় বকি আছে কাৰণ এইবিলাক বস্তু ইমান বেছি ভাল নাপায় কেতিয়াবা খাই বাৰু মোৰ জোৰত কাৰণ মই এইবিলাক বস্তু খাই ভাল পাওঁ তাৰ ওপৰতে কথা কৈছিল তো মোক কাটি দিলো ভিডিঅ'খিনি আজি বুধবাৰ আৰু গুড মৰ্নিং অফিস যাব ওলাইছো দেৰি হ'ল আজি যাওঁতে বৰষুণ দি আছিল বাহিৰত তো দেৰি হৈ গ'ল মানে ৰাতিপুৱা বাবুক থৈ আহি শুই দিলোঁ তো দেৰি হৈ গ'ল তো এইফালে এওঁ কি বনাইছা আলু পৰঠা সেইটোৱে তো এওঁ আলু পৰঠা বুলি এনেকৈ আগতে বনাই লয় আলু কিবা কিবি মিক্স কৰি বনাইছে আৰু ৰাতিপুৱা ৰেড টি নেকি আজি কেইদিনমান দিলা গ্ৰীণ টি তোমাক দিম কেইদিনমান দিলা আৰু কেইদিনমান পেকেট কেমেৰাটো অন নাথাকিলে পুৰা ধুই দিলে বাচি গৈছে কেমেৰাটো অন আছিলে আৰু দুদিনমান দিছে আৰু এইটো মোক যি নহওক বাৰু এতিয়া ৰুটি খাওঁ ৰুটি খাই অফিচ যাব লাগে তো আপোনালোকে এওঁৰ ভিডিঅ'ত এওঁক লগ পাই থাকিব আৰু অলপ চাব ভিডিঅ' মই তেওঁক মানে ভইচ অভাৰ কৰিয়ে দিলোঁ আপোনালোক কথাই নুশুনালোঁ কাৰণ এওঁ এইবিলাক বস্তু খাই ইমান ভাল নাপায় মই আজি এনেকুৱা বনাই দিলোঁ আৰু ৰঙা চাহ লগত আচাৰ লৈছোঁ আলু পৰঠা কাৰণ মই বিৰাট ভাল পাওঁ এনেকুৱা ধৰণৰ ব্ৰেকফাষ্ট কৰি এওঁ সাধাৰণতে ব্ৰেকফাষ্ট বুলি ক'লে ভাতেই খায় এওঁ ভাতৰে প্ৰিয় গতিকে আজি মানে এনেকৈ বনাই ল'লোঁ আৰু কেতিয়াবা সদায়নো কিমান ভাত খাই থাকিম আৰু এনেকৈ আচাৰ লৈ আলু পৰঠা খাই মজাই বেলেগ তো এনেকৈ ব্ৰেকফাষ্ট কৰি আছোঁ তাৰপিছত এতিয়া এয়া দেখিছে দুপৰীয়া সময়ত গ'লোঁ পাৰ্লাৰ গ'লোঁ আৰু এয়া ফ্ৰেণ্ড শিখা গতিকে তাইৰ লগত গ'লোঁ আৰু ধুনীয়াকৈ আজি ছানডেলৈকে ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ একদম বুধবাৰৰ পৰা বৃহস্পতিবাৰ শুকুৰবাৰ এনেকৈ মিলাই একদম শনিবাৰ মানে মই কৈছোঁ আপোনালোক ভিডিঅ' মই ভালদৰে কৰিব পৰা নাই যিখিনি মানে অলপ ক্লিপ কেইটামান মানে কৰি থৈছিলোঁ সেইখিনি আজিৰ ব্লগটোত গোটেই মিলাই দিছোঁ আৰু এইফালে শিখাই মানে ধুনীয়াকৈ চুলি পূৰা স্পাটা গোটেই কৰিছে তাই আৰু তাইৰ লগত ময়ো গ'লোঁ আৰু ময়ো কিবা কিবি কৰি ল'লোঁ দিন পিছত মই ৰেষ্টুৰেণ্টখন খুলিছিলোঁ তো আৰু খোলাৰ লগে লগে অৰ্ডাৰ আহিছিল তো আজি মই বৰ বিশেষ কাৰণে ভেজ থালি আৰু চাওমিন আইটেমটো ৰাখিছিলোঁ তো পূৰা অৰ্ডাৰ আহি আছে এতিয়া মই অফ কৰি দিলোঁ যিহেতু কিছুমান বস্তু মোৰ এতিয়া নাই যিহেতু মই বহুত দিন অফ কৰি থৈ দিছিলোঁ মানে যোগাৰটো আছে মানে কিছুমান কণ্টেইনাৰবিলাক নাই তো সেইকাৰণে মই অফ কৰি দিলোঁ আৰু এটা ভেজ থালি এতিয়া সেইটো ৰেডি কৰিছোঁ আৰু আজি বহুত অৰ্ডাৰ আহিছিল কিন্তু মই চব কেঞ্চেল কৰি দিলোঁ এতিয়া লাষ্ট এইটো অৰ্ডাৰ দিম আৰু ভেজ থালিটো তো এতিয়াৰ পৰা অপেন কৰিম বুলি ভাবিছোঁ জমেট' আকৌ এগেইন তো আপোনালোকে মোৰ জমেট'ৰ অৰ্ডাৰবিলাকো দেখাই থাকিম ব্লগত চাই থাকিম আৰু এইফালে মোৰ ৰাতি জমেট'ৰ অৰ্ডাৰো আহিল জমেট' বহুদিন পিছত জমেট' মানে খুলিছোঁ আকৌ এবাৰ নতুনকৈ আৰু এইফালে আকৌ এটা নতুন দিন এনেকৈ ব্ৰেকফাষ্ট কৰিছোঁ এইবিলাক বস্তুৰে মই ভাত লোৱাই নাই এইকেইদিন চ' এনেকৈ দিনবিলাক দেখাই আছোঁ আৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰি আছোঁ আজি ভিডিঅ'টো হ'ল আজি বাৰচাৰো পাহৰি গৈছোঁ আজি বৃহস্পতিবাৰ তো বহুত দিন ভিডিঅ' দিয়া নাই মানে ডেইলি ব্লগছ দিয়া নাই মই যোৱাটো যিটো ছানডেৰ ভিডিঅ' দিলোঁ সেইটো দিয়াৰ পিছত আৰু বহুত দিনেই হৈ গ'ল যিটো মই ডেইলি ব্লগছ দি আছোঁ সেই বস্তুটো দিব পৰা নাই কাৰণ মোৰ অকণ ঘৰুৱা আমাৰ অকণ প্ৰব্লেম হৈ আছে চ' সেইবাবে তো আৰু সেই কিছুমান প্ৰব্লেম হৈ থাকিলে ভিডিঅ' কৰিব মন নাযায় আচল কথা তো যিহেতুকে মোৰ মনটোৱে নাই আপোনালোকৰ কি শ্বেয়াৰ কৰিম তো আপোনালোকে চাইও ভাল নাপাব আৰু বা মই ভিডিঅ'টো কৰিও ভাল নাপাম যে মোৰ কেমেৰা একদম ওলোৱাই নাই মই একদমেই একো কৰা নাই আৰু সেইবাবে আজি যিকি নহওক প্ৰব্লেমটো বাৰু লাইফত হৈয়ে থাকিব তো সেইবিলাক আওকাণ কৰি পেলাই আৰু নতুনকৈ ষ্টাৰ্ট কৰিছোঁ ভিডিঅ' দিয়াৰ কাৰণে ভিডিঅ' দিম বুলি আৰু লগতে অকণমান দেখালোঁ আপোনালোকক মানে মই যিটো জমেট' খুলিছিলোঁ অনলাইন যিটো মোৰ ক্লাউড কিটচেন এটা খুলিছিলোঁ হ'ল আজি 2 মাহ 3 মাহ আগৰ কথা মই নতুনকৈ ষ্টাৰ্ট দিছিলোঁ আৰু ঠিক ঠাককৈ চলি আছিল বাৰু কিন্তু কিছুমান ঘৰুৱা প্ৰব্লেমৰ কাৰণে মই সেইটো অকণমান ষ্টপ কৰিছিলোঁ বাবুৰ এক্সামো আছিলে এনেকুৱা বহুত ধৰণৰ প্ৰব্লেম আৰু ঘৰুৱা এনেকুৱা ধৰণৰ প্ৰব্লেমৰ কাৰণে যিহেতুকে কিটচেন এটা খুলিলে 100% দিব লাগিব কাৰণ খানাৰ কথা কম্প্ৰমাইজিং নহয় যিটো বস্তু দিব নোৱাৰোঁ পালা মাৰি দিব নোৱাৰোঁ বিশেষকৈ মই দিব নোৱাৰোঁ তো ফ্ৰেছ দিবলৈ চেষ্টা কৰোঁ তো সেইবিলাকৰ কাৰণে বহুতখিনি এনেকুৱা ঘৰুৱা প্ৰব্লেমৰ কাৰণে ষ্টপ কৰি থৈ দিছিলোঁ যেতিয়া ভাবিছোঁ সময় দিব নোৱাৰিলে যিকোনো কাম কৰি লাভ নাই তো গম পালে ভিডিঅ' মই সেইকাৰণে কৰা নাই ভিডিঅ'ত একদম সময় দিব পৰা নাই চ' দুপৰীয়া ভাগত বাবুক খুৱাই থ'ব লৈছোঁ তাৰপিছত ভিডিঅ' কৰা নাই আকৌ শুকুৰবাৰ ৰাতিপুৱা ষ্টাৰ্ট কৰিছিলোঁ এয়া আমাৰ দুইজনৰ কাৰণে জিৰা পানী ৰেডি কৰিছোঁ স্কুল যাবও লৈছোঁ লগতে ৰেডি হৈ এইখিনি পানীখিনি খাই মেলি আকৌ বাবুক এতিয়া স্কুল যাব স্কুলত থ'ব ওলাইছোঁ আমি দুইটাই আমাৰ বেষ্ট ফ্ৰেণ্ড বাবুৰ
দেৱা বহুত দিনৰ মূৰত আহিলা হয় না কেনেকুৱা লাগিছে বিৰিয়ানী এতিয়া দুটা বিৰিয়ানী খাব দিছোঁ মই বজাৰ গৈছিলোঁ আহোঁতে বিৰিয়ানী লৈছোঁ গম ন আজি কেনেকুৱা ফূৰ্তি মোৰ দেখি চাই কচোন আৰু ভিডিঅ' কৰিলে বেয়া পায় সেইকাৰণে দিন ভিডিঅ' চিডিঅ' কৰা নাই আৰু আজি আকৌ শনিবাৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ আজি মোৰ বহুত কিবা কিবি মানে প্ৰব্লেম মই সেইবিলাক চল্ভ কৰোঁতে মই ভিডিঅ' কৰিব একদম মানে ইচ্ছাটো নোহোৱা হৈ যোৱাৰ দৰে হৈছে এইটো নাই যিটো কাম কৰি ভাল পাওঁ নকৰিলেও মোৰ বিশ্বাস কৰক এইকেইদিন ভিডিঅ' দিব পৰা নাই মোৰ মনটো ইমান বেছি বেয়া লাগি আছে কিন্তু মই ভিডিঅ' কৰিব পৰা নাই তো সেইটোৱে কথা তো এতিয়া আৰু এইকেইদিন মই বিশালত গৈ আছোঁ যোৱাকালি গ'লোঁ আজিও গ'লোঁ কিবা কিবি মোৰ বহুত কিবা কিবি বজাৰ কৰিব লগা আছিল সেইবিলাক কৰিলোঁ তো এতিয়া অকণমান আগতে আহিছোঁ বাবুৰ আজি বেষ্ট ফ্ৰেণ্ড আহিছে তো সিহঁত দুজনক বিৰিয়ানী কিনি আনি দিলোঁ এতিয়া 1টামান বাজিলে ভাত খালে খাব নাখাবও পাৰে সিহঁতে চিকেন নানিলোঁ আৰু সিহঁতে বিৰিয়ানী খাম বুলি কৈছে তো মই বিৰিয়ানীয়ে কিনি লৈ আহিলোঁ অকণমান মোৰো ইজি হৈ গ'ল চ' এতিয়া মই ৰাতিপুৱা ভাত খাইছোঁ বাবু অকণ ভাত খাইছিলে গাখীৰেদি আৰু মই এতিয়া চাহ খাব লৈছোঁ ৰঙা চাহ ভাগৰ লাগি গৈছে বজাৰ কৰি মানে কেতিয়াবা ঘৰৰ বহুত বস্তু নোহোৱা হৈ যায় একেলগে গতিকে বাকীটো গ্ৰচাৰী বজাৰবিলাক কৰিয়ে থাকোঁ কিবা কিবি ঘৰুৱা বস্তু আৰু সেইবিলাক লৈ আহিলোঁ তো সেইবিলাক অনলাইন কৰিব নোৱাৰি আৰু মানে ডাঙৰ সৰু কিবা এটা হ'লে এক্সচেঞ্জ কৰাটো বহুত প্ৰব্লেম হৈ যায় সেইটো কাৰণে মই নিজেই গ'লোঁ আৰু আজি স্কুলো বন্ধ চ' আজি শনিবাৰ দিনটো চাই থাকিবচোন কিমান দূৰলৈকে দেখাব পাৰোঁ কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখাম আপোনালোকক চাই থাকিব ভিডিঅ'টো আৰু আকৌ অকণমান ভিডিঅ' কৰিলোঁ বাবুক স্কুল যোৱাৰ সময়ত তাৰপিছত আকৌ নকৰিলোঁ এনেকুৱা নহয় যে বহুত ডাঙৰ কিবা প্ৰব্লেম হৈ আছে এনেকুৱা নহয় বাৰু কিন্তু কিছুমান কিবা কিবি সৰু সুৰা প্ৰব্লেম হৈ থাকে কিন্তু মোৰ ভিডিঅ' এনেকৈ কৰিব মন যোৱা নাই তো মই ভিডিঅ' কৰা নাছিলোঁ বহুত দিন পিছত মানে ভিডিঅ' এনেকৈ অলপ কেতিয়াবা কৰোঁ তো সেইখিনি আজি গোটেই মিলাই দিছোঁ বাৰু তো ব্লগটোৱে বনাইছোঁ আজি সেনেকৈ আৰু এইখিনি এতিয়া শনিবাৰে যিটোকে চব বজাৰ চজাৰ কৰি আহিলোঁ আপোনালোকে গম পালে আকৌ শনিবাৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ একদম ৰবিবাৰে ভিডিঅ'টো এণ্ড কৰিছোঁ ছানডে ব্লগ নবনালে মোৰ কিবা একদম অশান্তি লাগি থাকে গতিকে ছানডেটো ব্লগ বনাওঁৱে আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ তো আজিও কৰিছোঁ তো এতিয়া শনিবাৰে গোটেইখিনি ঠিক ঠাক কৰি আছোঁ আৰু ভিডিঅ'টো যদি শেষলৈ চাই ভাল পায় এনেকুৱাই যি ভিডিঅ' দিছোঁ আৰু উপায় নাই এনেকৈ মিলাই দিছোঁ আৰু আজিৰ ব্লগটো তো চাই থাকিব আৰু যদি আপোনালোকৰ ভাল লাগে শেষলৈ চাই তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব তো চাই থাকিব মোৰ ভিডিঅ'বোৰ মই মানে বইল কৰি পেলাই হালধি সানি শুকাই থৈছোঁ এতিয়া আচাৰৰ কাৰণে কিবা কিবি ৰেডি কৰিম মছলা বৰ বিশেষ শুকোৱা নাই অকণমান শুকাই লৈছোঁ ৰ'দত হালধি সানি থৈ দিছোঁ তো এইফালে আজি অৱতৰত এতিয়া মুড়ি ভাজিব লৈছোঁ উহা চাউলৰ এওঁ মানে কালিৰ পৰা কৈ আছে এওঁ ভাল পায় যে এইবিলাক খায় তো কালিতে কৈছে তো এই উখোৱা চাউলটো ডাঙৰ চাউলটো এতিয়া ভাজি মুড়ি বনাম ইয়াৰে মছলা চছলা দিলোঁ এইখিনি এনেকৈ থৈ দিম এতিয়া আৰু এইফালে মোৰ চাউল ভাজি ৰেডি হৈ গ'ল আজি অকণমান বেছিকৈ ভাজিছোঁ এইফালেও তো ৰেডি হৈ গ'ল চাউল ভাজিৰ মুড়ি মিক্সাৰৰ এনেকৈ বৈয়াম লৈ কোনে চাহ খায় বাৰু মোক চাওকচোন কাৰণ মই মিক্সাৰখিনি এনেকৈ নাখাওঁ ইয়াৰে যিটো এনেকুৱা এই বুট এইটো খালোঁ তাৰপিছত এনেকুৱা ধৰণৰ এইটো খালোঁ বাদামটো খালোঁ মই এনেকৈয়ে খাওঁ মিক্সাৰ সেইকাৰণে মই টেমাটো হেৰি লওঁ মই এনেকৈ মিক্সাৰ নাখাওঁ ইয়াৰে বুটটো খালোঁ এয়া চাওক বাদাম এটা পালোঁ আকৌ আৰু বাদামটো খালোঁ মই এনেকৈ মিক্সাৰ খাওঁ এনেকৈ খাই মজাই বেলেগ আৰু এনেকৈ জোকাৰি দিম টেমাটো এয়া চাওক আকৌ ওলাব এয়া পাপৰ এনেকৈ মিক্সাৰ খাওঁ মই এইফালে ছানডে মৰ্ণিং এওঁ সাৰি আছে ঘৰ আৰু মই এনেকৈ বহি ভিডিঅ' কৰি আছোঁ জানেই আমাৰ ছানডে মৰ্ণিংটো গোটেই কাম এওঁৱে কৰে যদি আগৰ পৰা ভিডিঅ' চাইছে তো গম পায় আপোনালোক মই জনাই থাকোঁ তো ছানডে এওঁ মোক বহুত হেল্প কৰি দিয়ে আৰু এতিয়া দুইটাই ওলাই আহিছোঁ বজাৰৰ ফালে আৰু আজি বৰষুণ যদিও ধুনীয়া ধুনীয়া পাচলিবিলাক ওলাইছে আৰু মানে ধুনীয়া একদম ঢেকীয়া লাওৰ আগ এনেকুৱা ধৰণৰ বস্তুবিলাক পচলা এইবিলাকো বহুত ওলাইছে কচু এইবিলাক বস্তু ওলাইছে তো এইফালে লৈ ল'লোঁ কিবা কিবি আনফালে এতিয়া মাছ লৈ আছোঁ আজি বিভিন্ন ধৰণৰ বজাৰ আনিলোঁ কল আনিলোঁ আৰু এখন বেলেগ বজাৰতো গৈছিলোঁ এইফালে জিকা বিলাহী আৰু এইফালে বন্ধাকবি এইটো আম বতৰৰ বস্তু আলু পিঁয়াজ গাজৰ আৰু পদিনা আমি পদিনা আনোৱেই আৰু পকা আমো আনিছে ন অঁ আৰু এইফালে আপোনাৰ লাওৰা নৰসিংহ ভোট জলকীয়া পটল
তাৰ পাছত এইফালে আপোনাৰ গাহৰি মাংস আনিছোঁ গাহৰিটো বেয়া হৈ যাব লাইক ৰঙালাও এইটো আৰু এই লাওৰাগ আৰু এইফালে নেমু ভাতকেৰেলা অলপ বিভিন্ন ধৰণৰ বজাৰ আনিলোঁ আজি মানে দুখন বজাৰত গ'লোঁ তাৰমানে গাঁৱলীয়া বস্তু পালোঁ অলপ চলপ লৈ আহিলোঁ আৰু কিবা কিবি কল পচলা ঠিকে কিবা কিবি পাইছিলোঁ কিন্তু নানিলোঁ মানে কি হয় এওঁ বোলে নোৱাৰে বোলে মই কৈছোঁ তুমি যিহেতু ক্লাউড কিটচেন লৈছা এইবোৰ অনাটো ভাল যিহেতু কিবা কিবি কামত এই গাহৰিটো ন বইল কৰিব এইফালে এতিয়া ভাতৰ যোগাৰ কৰি আছোঁ আৰু লগত আছে আজি চিখা আৰু এয়া দেখিছে তাইও মোক কিবা কিবি যোগাৰ কৰি দিছে কিন্তু আজি ধুনীয়াকৈ আমি মানে ছানডে পূৰা এনজয় কৰি বনাই আছোঁ আৰু ধুনীয়াকৈ খাম আৰু কেইটা বাজিব আজি এই ডিনাৰ কৰা আনব জলদি কৰা আমি দুটা ইয়াতে আছোঁ আমাক মাতপা তুমি হ'লি ৰাতি ডিনাৰ কৰা নহ'ব আৰু ইয়াতে কি দিলোঁ নৰসিংহ আলু আৰু বিলাহী আৰু এইটো গাহৰিটো ইয়াতে আছে এইটো গাহৰি গাহৰি বনাই থলোঁ আৰু নামটো কি দীপিকা শইকীয়া আৰু আহিলো আৰু বাৰ ঘৰলে ভাত খাওঁগে প্ৰথমবাৰ আহিছে তাই আৰু এইফালেতো আমাৰ চিনাকিয়ে আৰু আজি তাই হঠাৎ আহিছে কালি কিন্তু নিমন্ত্ৰণ আছে আজি ট্ৰেইলাৰ আৰু তুমি এইবাৰ গাহৰি কেনেকুৱা বনাইছা আজি পৰ খাই চালে গম ভাল লাগিছে বোলে আৰু আজি একদম প্লেট সজোৱা নাই যেনেকৈ পাই তেনেকৈ লৈছোঁ মাছ দিছোঁ ৰ'বা এইখন লৈ বাই বাই মানে প্ৰথম দিনা আহি পুৰা ফ্ৰী হৈ গলো একো মানে লাঞ্চ চাঞ্চ কৰা নাই কাইলৈ আৰু এনেকুৱাই ভাল লাগে কাইলৈ পুৰা ব্লগ বনাম পুৰা ধুনীয়াকৈ আমি একদম মজাকৈ ব্লগ বনাম তো এইফালে আজি পিজ্জা অৰ্ডাৰ কৰিছে তো ৰাতিৰ ডিনাৰ এয়াই আৰু পিজ্জা আজি তো ভিডিঅ'টো এনেকৈ সামৰণি মাৰিলোঁ তো লগ পাই আছোঁ নেক্সট ভিডিঅ'ত আজিলৈ বাই বাই